5 লাখ ভোটত ডিব্ৰুগড়ত জয়লাভ কৰিব লাগে। আমি সেইটো কেলকুলেশ্যনত আমি গোটেইখিনি কথা কৰিছোঁ। আৰু আপোনালোকে এটা কথা ইয়াত ডিব্ৰুগড়ৰ কথা এটা যোৱাকালি ভূপেন বৰাৰ মন্তব্যটো আপোনালোকে শুনিলে আৰু আপোনালোকে ভালকৈ এইটো পলিটিকেল এনালাইচিছ কৰিব পাৰিলে। তেওঁলোকৰ যে বিছনা চাদৰ তুলিখন যে ফটা বেড কভাৰখন ধুনীয়া DCMৰ পাৰি থৈছে, এই কথাটো কালি প্ৰমাণ হৈ গৈছে। ইন্দিৰ তেওঁলোকৰ মাজত যে মিলাপ্ৰীতি নাই, কেণ্ডিডেট দুজন উঠিছে তেওঁলোকৰ ফালৰ পৰা, সেই কথাটো কালি ভূপেন বৰাই প্ৰমাণ কৰি দিছে। আৰু সেই প্ৰমাণ আমি আজি বহুদিনৰ আগতে পাইছোঁ। ডিব্ৰুগড়বাসী ৰাইজে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজে খুব সুন্দৰভাৱে বুজিছে। আৰু সেইটো কাৰণে মই আপোনালোকক গোটেই কথাটো অতি গমি পিটি কৈছোঁ। আমি আজিও আমাৰ মনত আমি ডিটাৰমিনেশ্যন আছে আমি 5 লাখ ভোটত ডিব্ৰুগড় সমষ্টিৰ পৰা আমি জয়লাভ কৰিম। কংগ্ৰেছৰ এতিয়া যিটো তেওঁলোকৰ ভিতৰত মনোমালিন্য, তেওঁলোকৰ ভিতৰখন একদম খোকলা হৈ গৈছে। ভিতৰখন একেবাৰে তেওঁলোকৰ একো নাই। মই আগতেও আপোনাক কৈছোঁ যে তেওঁলোকৰ ভিতৰত কোনো ধৰণৰ তেওঁলোকৰ অৰ্গেনাইজেশ্যনেল যিটো পলিটিকেল যিটো সেইটো তেওঁলোকৰ মাজত নিজৰ মাজত তেওঁলোকৰ আশ্বাস আৰু বিশ্বাস হেৰুৱাইছে। আৰু সেইটো কমলক্ষ প্ৰকাশই যিটো কৈছে, এইটো মোতকৈও আৰু ভিতৰলৈ সোমাব পৰা ব্যৱস্থাত থকা এজন ব্যক্তি। মই উপলব্ধি কৰিছোঁ, যিটো দেখি শুনি বুজিছোঁ। এইটো কথা হ'ল কংগ্ৰেছৰ যে ইতিহাস হৈ যাব পাৰে, এইটো কথালৈ মই মনত দুখ লাগিছে কেতিয়াবা। 140 বছৰীয়া দল এটাৰ এই ব্যৱস্থাটোত আমি সঁচাকৈ ৰাজনৈতিকভাৱে এনেকুৱা পতন হ'ব বুলি মই কেতিয়াও ভবা নাই। ইয়াৰ কথা হ'ল, অসমীয়া আমাৰ এটা কথা আছে যে কেৰমৰ গুটিটো আপুনি যেনেকৈ মাৰিব ৰিবন তেনেকৈ আহিব। যোৱা 70 বছৰে অসমৰ ৰাইজক যি প্ৰতাৰণা কৰিলে কংগ্ৰেছে, তাৰ ফল এতিয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গোটেই দেশে কৰিবলগীয়া হৈছে। আমাৰ 1,10,000-ৰ পৰা 20,000 ভোটত আমাৰ তপন গগৈ ডাঙৰীয়া জিকিব। আপোনালোকে লিখি থওক, নহ'লে আপোনালোকৰ আগত আপোনালোকে মোক ইয়াত সুধিব। এই প্ৰত্যাহ্বানৰ কোনো কথা নাই। মই আপোনাক কৈছোঁ 1 লাখৰ পৰা 1,20,000 ভোটত আমি যোৰহাট সমষ্টিটো ভাৰতীয় জনতা পাৰ্টীৰ কেণ্ডিডেট তপন গগৈ ডাঙৰীয়া জিকিব। এই কথাটো আপোনালোকৰ মই পলিটিকেল এনালাইচিছ কৰি পেলাই কৈছোঁ। মই যোৰহাটৰ কথাই আপোনালোকক কৈছোঁ যে যোৰহাটৰ ছিটটো আমাৰ কেণ্ডিডেটজন জিকিব। এই কথাটো একদম ধুৰুপ। ভূপেন বৰা পদত্যাগ কৰা নকৰাকৈ ভূপেন বৰা দুখন নাৱত ভৰি দি আছে, এফালে বিজেপিত ভৰি দি আছে, ইটো ভৰি কংগ্ৰেছত আছে। ভূপেন বৰাই পাৰ হৈ যাব লাগিব। কিন্তু মই যদি এইবোৰ চেলেঞ্জ কৰিব যাওঁ, মই 2টা ভৰি পাৰ কৰিব লাগিব। সেইকাৰণে মই 2টা ভৰি পাৰ কৰাটো কষ্ট আছে। সেইকাৰণে ভূপেন বৰাই এটা ভৰিত আছে কাৰণে তেওঁ এটা ভৰি পাৰ কৰিবলৈ কষ্ট নাই। সেইকাৰণে ভূপেন বৰাই ক'ব পাৰিছে। মই আপোনালোকক কেলকুলেশ্যন কৰি কৈছোঁ যে আমি যোৰহাট ছিটটো ভাৰতীয় জনতা পাৰ্টীয়ে জিকিব। পদত্যাগ কৰাৰ কথা নাই নহয়। পদত্যাগ মোৰ ওজন আৰু আপোনাৰ গৌৰৱ গগৈ ওজন একে নেকি যে মই যে তেওঁক হাৰিলে জিকিলে মই পদত্যাগ কৰিম? সেইটোতো ওজনৰ কথা নাই নহয়। তেওঁতকৈ বহুত ওজন মোৰ বেছি। তেওঁতকৈ মই শকত আৱত মানুহ, মোৰ ওজন বেছি। নহয়, মই সেইটোৱে কৈছোঁ। মই যিটো কথা কৈছোঁ যে ভূপেন বৰা ডাঙৰীয়াই পাৰিব, কাৰণ ভূপেন বৰা ডাঙৰীয়া 2খন নাৱত উঠি আছে। কংগ্ৰেছৰ নাৱতো উঠি আছে, বিজেপিৰ নাৱতো উঠি আছে। এটা ভৰি লাহেকৈ পাৰ কৰি বিজেপিলৈ গুচি আহিব, লেঠা শেষ। ভূপেন বৰাই পদত্যাগ কৰাও হ'ল। কংগ্ৰেছে এতিয়া যি ধৰণে লাগি আছে, কংগ্ৰেছে হয়তো কোনোবা এটা ছিটত তেওঁলোকে জিকিব পাৰে। সেইটোৱে তেওঁলোকৰ কথা আছে। এতিয়া আমি আমাৰ ফালৰ পৰা আমাৰ দুটা ছিটৰ ভিতৰত আমাৰ অলপ চেলেঞ্জ আছে। এটা আছে নগাঁও আছে, এটা আছে আমাৰ কৰিমগঞ্জ। কিন্তু আমি কৰিমগঞ্জৰ ছিটটোতো এতিয়া প্ৰায় অলমষ্ট আমি কনফাৰ্ম হৈছে যে কৰিমগঞ্জৰ ছিটটো আমাৰ ফেভাৰত আহিব। কিন্তু নগাঁও ছিটত আমাৰ চেলেঞ্জ আছে। আমি নগাঁও ছিটটো এতিয়া একাষাৰে আপোনালোকক কৈ দিব নোৱাৰোঁ যে আমাৰ কেনেকুৱা পৰিস্থিতি হ'ব। তাত আমাৰ কি ধৰণৰ কথা, ভোটৰ বিন্যাসটো কি ধৰণে হৈছে, আমি এই গোটেই কথাটো আমাৰ R&D চলি আছে। চলি থকাৰ পাছতহে আমি গোটেই কথাটো ক'ব পাৰিম। আজিৰ ডেটত আমি 100% কৈ দিব নোৱাৰোঁ। যেনেকৈ গৌৰৱ গগৈ কথাটো আমি কৈছোঁ, যোৰহাট ছিটটোত আমি
1 লাখৰ পৰা 1,10,000 বা 20,000 ভিতৰত আমি জিকিম কিন্তু নগাঁও চিটটোত আমি সেইটো কৈ দিব পৰা অৱস্থাত আজিৰ ডেটত মোৰ নিজৰ বিবেচনাত মই কৈছোঁ মোৰ R&D চলি আছে আৰু 3-4 দিনৰ পাছত আপোনালোকক ইয়াতে মই থাকিমেই মই আৰু 6 দিন মই আপোনালোকক কৈ দিব কংগ্ৰেছৰ এটা সিটে আপোনালোকৰ মতে তাকো 50-50 গতি মানে কংগ্ৰেছ দল চেছে আৰু 24 মই একেবাৰে চেছ বুলি এই মুহূৰ্তত ক'ব নোৱাৰোঁ কাৰণ আমি নগাঁও সিটৰ কথাটোত আমি 100% কনফাৰ্ম নহয় সেইকাৰণে আমি কৈছোঁ যে কংগ্ৰেছ শূন্য হ'ব নে কি নহ'ব তাৰ 5 দিন মই আছোঁ ইয়াতে মই 5 তাৰিখলৈকে ইয়াত থাকিমেই 6 তাৰিখে যাম 5 তাৰিখৰ ভিতৰত আপোনালোকে ইয়াতে মোক লগ পাব আপোনালোকে মোক সুধিব মই সেই কথাখিনি আপোনাক কৈ পাৰিম কমলক্ষদেৱ পুৰকাষ্ট তেওঁলোকৰ কিচেন কেবিনেট মইনো তেওঁলোকৰ ড্ৰয়িং ৰুমত বহা মানুহ তেওঁলোকৰতো পাকঘৰত সোমোৱা মানুহ নহয় কিন্তু কমলক্ষদেৱ পুৰকাষ্ট আজিৰ ডেটতো তেওঁ কংগ্ৰেছৰ কিচেন কেবিনেট সেইকাৰণে কমলক্ষদেৱ পুৰকাষ্টই কৰিব পাৰিছে কিন্তু মই আপোনালোকক যোৰহাটৰ চিটটোৰ কথা যিমান ষ্ট্ৰংলি কৈছোঁ কিন্তু নগাঁও চিটটোৰ কথা কোৱা নাই আপোনালোকে মোৰ কথাখিনিক আপোনালোকে এনালাইচিছ কৰক সেইখিনি কথাই মই আপোনালোকৰ আগত কৈছোঁ আমি যোৰহাট চিট জিকিম প্ৰথমৰ 5টা চিট আমি জিকিম দ্বিতীয়তে আমি 4টা চিট জিকিম 5 নম্বৰ যিটো চিট সেইটো নগাঁও চিটটোৰ কথা এই মুহূৰ্তত আমি এতিয়া ক'ব পৰা অৱস্থাত নাই আমি R&D কৰি আছোঁ আৰু 4-5 দিনৰ ভিতৰত পাব আপুনি ক'লে যে কিচেন কেবিনেট মানে কমলেশক বিশ্বাস কৰিব পৰা পৰ্যায়ত অহাই নাই নহয় চব এজন ছোৱালী এজনী যেতিয়া আপোনালোকে বিয়া কৰে আনে এমাহমানলৈ পুৰণা ঘৰখনলৈ মনত পৰি নাথাকে জানো গধূলি মা ক'লে বা দেউতা ক'লে বা ককাই ক'লে ফোন এটা নকৰে জানো কান্দে মনটো মনত পৰি থাকে ইমান দিন যেতিয়া কংগ্ৰেছ কৰিছে অলপ হ'লেও তেওঁলোকলৈ এটা মৰম এটা আছে বা মনত পৰি থাকে সেইটো দূৰ হ'বলৈ অকণ সময় লাগিব সেইকাৰণে তেওঁক মই কিচেন কেবিনেট বুলি কৈছোঁ মইতো তেওঁলোকৰ ড্ৰয়িং ৰুমত বহা বা আগফালে বাৰাণ্ডাত বহা মানুহ কংগ্ৰেছত মুখ্যমন্ত্ৰীটো 12 বছৰ হৈ গ'ল আৰু আপোনালোকে মুখ্যমন্ত্ৰী কেতিয়া কংগ্ৰেছৰ লগত কিবা আছে বুলি ভাবিলে এইটো সপোনৰ অগোচৰ কথা এইটো কথা কেতিয়াও নহয় মই আপোনালোকক যিখিনি কথা কৈছোঁ এই গোটেই যদি পিকচাৰটো আপোনালোকে ৰাতিপুৱা চাহকাপ লৈ ভাবিব এবাৰ আপোনালোক সাংবাদিক জগতত আছে যেতিয়া আপোনালোকে আমাতকৈ এখোজ আগত থাকে আপোনালোকে গোটেই কথাটো এবাৰ ভালকৈ চাব যে কংগ্ৰেছৰ পৰিস্থিতি কি ভাৰতীয় জনতা পাৰ্টিৰ পৰিস্থিতি গোটেই দেশত আজি কি আৰু অসমত কি সেইটো আপোনালোকে দেখি শুনি বুজি সকলো বুজি পায় কোনে গৌৰৱ গগৈ জিকিব গৌৰৱ গগৈ MP হ'ব গৌৰৱ গগৈ MP হিচাপে তেওঁ অহা যোৱা কৰা সুবিধা যিখিনি পাব সেইখিনি তেওঁ পাব সেইটোৱেই কথা গৌৰৱ গগৈ যদি জিকে আৰু গৌৰৱ গগৈ যদি যোৰহাটৰ চিটটো জিকাব পাৰে তেতিয়া মই কংগ্ৰেছৰ দলৰ সমৰ্থকসকলক মই ধন্যবাদ দিম যে বহুত কষ্ট কৰি তেওঁ জিকালে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ